প্ৰসংগ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ মন্ত্ৰীগোটে দাখিল কৰিলে প্ৰতিবেদন এয়া চৰকাৰৰ সদিচ্ছা নে নিৰ্বাচনী টুপ শংকা প্ৰকাশ আটাচুৰ সভাপতি বসন্ত গগৈৰ বহু প্ৰতিবাদ দাবীৰ পাছত বিজেপি চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত কিছু আগবাঢ়িছে মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পাছত আশাৰ সঞ্চাৰ দেখিছে ৬ জনগোষ্ঠীৰ নেতৃত্বই আটাচুৰ সভাপতি বসন্ত গগৈয়ে চৰকাৰৰ পদক্ষেপক আদৰণি জনায়ো শংকা ব্যক্ত কৰিলে এয়া বিজেপিৰ ২৬ৰ নিৰ্বাচন জিকাৰ কৌশল নেকি কিন্তু আমাৰ শংকাৰ সংশয় তাতে আছে যে জনজাতিকৰণ কৰিম বুলি কৈ ২০২৬ৰ নিৰ্বাচনী বৈতনী পাৰ কৰা কুচকাৱাজ তেখেতলোকে কৰিছে নে ২০১৯ চনত ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেনেকৈ এইটো পৰি ৰ'ল তেনেকুৱা আকৌ প্ৰতিবেদন কেন্দ্ৰত গৈ পৰি ৰ'ব নেকি তাক লৈ আমাৰ মাজত সন্দেহ নথকা নহয় শংকা নথকা নহয় কিন্তু তথাপিতো আমি চৰকাৰে পদক্ষেপ আদৰণি জনাইছোঁ আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দ্বাৰা অসমখন সুৰক্ষিত হোৱাটো আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এইটো বিষয়লৈ যাতে এইটো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ নকৰে আৰু পলিটিকেল ইছ্যু মাজতে ইয়াক বন্দী নকৰে বিষয়টো নিৰ্বাচনী ইছ্যু বা চমক হিচাপে ব্যৱহাৰ নকৰিবলৈ চৰকাৰক আহ্বান আটাচুৰ নেতৃত্বৰ অন্যথা জাতিয়ে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি ঘোষণা বসন্ত গগৈৰ যদি নহয় এইটো জাতিক পতন কৰিব এইটো জাতীয় ইছ্যু এইটো টাইহোম ছাত্ৰসন্থাৰ ইছ্যু নহয় এইটো কোচ ৰাজবংশীৰ ইছ্যু নহয় এইটো চুতীয়াৰ ইছ্যু নহয় এইটো এটা জাতীয় ইছ্যু গতিকে জাতীয় ইছ্যুটোৰ প্ৰতি যেতিয়া চৰকাৰে পিঠি দিব জাতীয় দায়িত্ব যেতিয়া পালন নকৰিব তেতিয়া জাতিয়ে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব মই সেইকাৰণে কৈছোঁ যে ২৬ৰ নিৰ্বাচনৰ আগত যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ এমিকেবল ছেটেলমেণ্টৰ জৰিয়তে অসমখন সুৰক্ষিত নহয় তেতিয়া জাতিক কৰা প্ৰতাৰণা জাতীয় প্ৰত্যুত্তৰ নিশ্চয় ২৬ত দিব আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24 প্ৰসংগ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ মন্ত্ৰীগোটে দাখিল কৰিলে প্ৰতিবেদন এয়া চৰকাৰৰ সদিচ্ছা নে নিৰ্বাচনী টুপ শংকা প্ৰকাশ আটাচুৰ সভাপতি বসন্ত গগৈৰ বহু প্ৰতিবাদ দাবীৰ পাছত বিজেপি চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত কিছু আগবাঢ়িছে মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পাছত আশাৰ সঞ্চাৰ দেখিছে ৬ জনগোষ্ঠীৰ নেতৃত্বই আটাচুৰ সভাপতি বসন্ত গগৈয়ে চৰকাৰৰ পদক্ষেপক আদৰণি জনায়ো শংকা ব্যক্ত কৰিলে এয়া বিজেপিৰ ২৬ৰ নিৰ্বাচন জিকাৰ কৌশল নেকি কিন্তু আমাৰ শংকাৰ সংশয় তাতে আছে যে জনজাতিকৰণ কৰিম বুলি কৈ ২০২৬ৰ নিৰ্বাচনী বৈতনী পাৰ কৰা কুচকাৱাজ তেখেতলোকে কৰিছে নে ২০১৯ চনত ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেনেকৈ এইটো পৰি ৰ'ল তেনেকুৱা আকৌ প্ৰতিবেদন কেন্দ্ৰত গৈ পৰি ৰ'ব নেকি তাক লৈ আমাৰ মাজত সন্দেহ নথকা নহয় শংকা নথকা নহয় কিন্তু তথাপিতো আমি চৰকাৰে পদক্ষেপ আদৰণি জনাইছোঁ আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দ্বাৰা অসমখন সুৰক্ষিত হোৱাটো আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এইটো বিষয়লৈ যাতে এইটো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ নকৰে আৰু পলিটিকেল ইছ্যু মাজতে ইয়াক বন্দী নকৰে বিষয়টো নিৰ্বাচনী ইছ্যু বা চমক হিচাপে ব্যৱহাৰ নকৰিবলৈ চৰকাৰক আহ্বান আটাচুৰ নেতৃত্বৰ অন্যথা জাতিয়ে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি ঘোষণা বসন্ত গগৈৰ যদি নহয় এইটো জাতিক পতন কৰিব এইটো জাতীয় ইছ্যু এইটো টাইহোম ছাত্ৰসন্থাৰ ইছ্যু নহয় এইটো কোচ ৰাজবংশীৰ ইছ্যু নহয় এইটো চুতীয়াৰ ইছ্যু নহয় এইটো এটা জাতীয় ইছ্যু গতিকে জাতীয় ইছ্যুটোৰ প্ৰতি যেতিয়া চৰকাৰে পিঠি দিব জাতীয় দায়িত্ব যেতিয়া পালন নকৰিব তেতিয়া জাতিয়ে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব মই সেইকাৰণে কৈছোঁ যে ২৬ৰ নিৰ্বাচনৰ আগত যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ এমিকেবল ছেটেলমেণ্টৰ জৰিয়তে অসমখন সুৰক্ষিত নহয় তেতিয়া জাতিক কৰা প্ৰতাৰণা জাতীয় প্ৰত্যুত্তৰ নিশ্চয় ২৬ত দিব আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24